ছাত্ৰ-ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ 12 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে এখন খেল চলন্ত কাৰ চিনযুক্ত যিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমহৈক্য। সম্ভাৱ্যতা কি যাতে এইডাল গৈ ৰয় নাম্বাৰ 1 8ত, নাম্বাৰ 2 এটা অযুগ্ম সংখ্যাত, নাম্বাৰ 3 2তকৈ ডাঙৰ এটা সংখ্যাত, নাম্বাৰ 4 9তকৈ সৰু এটা সংখ্যাত। এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই ইয়াত প্ৰথমতে লিখি ল'ম ইয়াৰ ফলাফল, মুঠ ফলাফলখিনি লিখি ল'ম। নাম্বাৰ 1ৰ অংকটো মই কৰি দি আছো। ইয়াত মুঠ ফলাফল ইকুৱেল টু 1 2 3 4 5 6 7 আৰু ইয়াত 8। ইয়াত 8 পোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু, ইয়াত 8 মাত্ৰ এবাৰ আছে, গতিকে 1/8। টোটেল ইয়াত 8 সংখ্যা আছে, 1 2 3 4 5 6 7 8, গতিকে টোটেল সংখ্যা হ'ল 8 হৰত আৰু ওপৰত আছে 1, যেহেতু 8 1 টাইমছ মাত্ৰ এবাৰহে আছে ইয়াত, গতিকে ইয়াৰ 8 পোৱাৰ সম্ভাৱ্যতা হ'ল 1/8। নাম্বাৰ 2 এটা অযুগ্ম সংখ্যা। ইয়াত অযুগ্ম সংখ্যাৰ ফলাফলসমূহ আছে। ইয়াত অযুগ্ম সংখ্যাৰ ফলাফল আছে 1 3 5 7, 1 2 3 4, চাৰিটা আছে ইয়াত, গতিকে এটা অযুগ্ম সংখ্যাৰ সম্ভাৱ্যতা ইয়াত আছে ইয়াত, যিহেতু ইয়াত অযুগ্ম সংখ্যা ইয়াত 4টা আছে আৰু টোটেল ফলাফল আছে 8, গতিকে 4/8, গতিকে এইটো হ'ব 1/2। এটা অযুগ্ম সংখ্যাৰ সম্ভাৱ্যতা ইয়াত আছে 1/2 হে আমি পাম। নাম্বাৰ 3 দিয়া আছে 2তকৈ ডাঙৰ এটা সংখ্যা। ইয়াত চোৱা ছাত্ৰ-ছাত্ৰীসকল, 2তকৈ ডাঙৰ সংখ্যা 3 4 5 6 7 8, 2তকৈ ডাঙৰ সংখ্যাৰ ফলাফল ইকুৱেল টু 3 4 5 6 7 আৰু 8, 1 2 3 4 5 6, গতিকে 2তকৈ ডাঙৰ সংখ্যাৰ সম্ভাৱ্যতা ইকুৱেল টু 1 2 3 4 5 6, 6/8, 2 দি কাটিলে ইয়াত 3 টাইমছ, 2 দি কাটিলে ইয়াত 4 টাইমছ, অৰ্থাৎ 3/4। 2তকৈ ডাঙৰ সংখ্যাৰ সম্ভাৱ্যতা হ'ব 3/4। 4 নম্বৰত আছে 9তকৈ সৰু সংখ্যা 9তকৈ সৰু সংখ্যা এটা পোৱাৰ সম্ভাৱ্যতা ইকুৱেল টু, ইয়াত যিটো টোটেল ফলাফল আছে 8 আৰু 9তকৈ সৰু আছে একেবাৰে 1ৰ পৰা 8লৈকে, গতিকে 8/8
8 কেঞ্চেল গ'ল, ইয়াত থাকিল অকল 1। ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ আনচাৰটো পালোঁ আমি 1।